জীৱনৰ সকলো সম্পত্তি সমাজৰ হকে দান কৰা এগৰাকী আদৰ্শৱান নাৰীৰ পুষ্পা মিশ্ৰ। পুষ্পা মিশ্ৰৰ জীৱন কাহিনী আপোনাৰো অন্তৰ চুই যাব। এটা সময়ত মৰিগাঁও জিলাৰ বৰবৰী অঞ্চলত বসবাস কৰা পৰিয়ালটো এসময়ত স্বামীৰ বিশাল ধন সম্পত্তি, পুষ্পা মিশ্ৰৰো চাকৰি আদি সকলোবোৰেই আছিল। কিন্তু 2004 চনত ব্ৰহ্মপুত্ৰৰ নিষ্ঠুৰ কাল গৰাখহনীয়াই সকলোবোৰ তছনছ কৰি থৈ যায়। কোনোমতে জীৱন বচাই নিজৰ স্বামীৰ সৈতে মায়েঙৰ জাৰগাঁৱত এডোখৰ মাটি লৈ পুনৰ জীৱন যাত্ৰা আৰম্ভ কৰে পুষ্পাই। নমস্কাৰ, মইতো আজি নিজে আনন্দিত। যেতিয়া বৰবৰীত ভাঙিছিলো তেতিয়া খুব দুখত পৰি গৈছিলো, কিন্তু কৰাৰ পিছতো মই নিজে ভাঙি পৰা নাই। মই ভাবিছিলো যে ভৱিষ্যত জীৱনত কিবা এটা কৰিব লাগিব, যিটো কৰিলে নেকি সকলোৰে ওচৰত মানে নিজে জীয়াই থাকিব পৰা যাব। বৰবৰীত যেতিয়া চব আছিলে, এটা সময়ত সকলো আছিলে, এতিয়া সকলো নাইকিয়া হ'ল। কিন্তু যেতিয়া 2004 চনত মই যেতিয়া জাৰগাঁৱত আহি ইয়াতে মাটি কিনি, মাটি বেছিও ল'ব পৰা নাছিলে, অকমান মাটি লৈ ঘৰখন যেনে তেনে বনাই বসবাস কৰিছিলো। তাৰপিছতে যেতিয়া অকস্মাত মোৰ স্বামী 2012 চনৰ 6 অক্টোবৰত ঢুকালে, তাৰপিছতে মই অকলশৰীয়া হৈ গলো। তাৰ পিছত মই ভাবিলো যে এতিয়া অকলশৰীয়া হৈ নিজে ভাঙি পৰাটো যুক্তিসংগত নহয়। কিন্তু তাৰপিছতে ভাবিলো যে যদি কিবা এটা অনুষ্ঠানত যদি জড়িত হ'ব পাৰো, তেতিয়া কিজানি মোৰ জীৱনটো সাৰ্থক হ'ব। তেতিয়াই ভাবিলো যে এখন স্কুল বা আৰ্ট স্কুল এখন ইয়াতে গঠন কৰো। সেই তেনেকে কৰি আৰ্ট স্কুল এখন স্থাপিত কৰিলো। তাৰপিছত এতিয়া সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগতে মই মানে খুব আনন্দেৰে জীৱন কটাই আছো। মোৰ উন্নতি হয় তাৰো যত্ন কৰিম। মই কৰিছিলো, মই নাৰ্ছত কৰিছিলো এটা সময়ত, কিন্তু মই চৰকাৰী নাৰ্ছত নাছিলো, মই প্ৰাইভেট নাৰ্ছিং হোমত কৰিছিলো। সেইটো 1980 পৰা 1995 লৈকে। তাৰপিছতে 92ত মই বিয়া সোমাই বৰবৰীত আহিছিলো। নিজৰ ব্যৱসায়তে যোগদান কৰিছিলো। মাটি আছিলে তাতে কৰিছিলো, কৰি তাৰপিছত ভাঙি পাতি যোৱাৰ পিছত মই জাৰগাঁৱত সঞ্চালিত অৱস্থা এৰি দিয়ে নাৰ্ছৰ চাকৰি, কিন্তু ইয়াতো নিয়তিৰ নিষ্ঠুৰতা। অকাল মৃত্যুক সাৱটি লয় পুষ্পাৰ স্বামী ভৱেশ মিশ্ৰই। স্বামীৰ মৃত্যুৰ পাছত সম্পূৰ্ণভাৱে অকলশৰীয়া হৈ পৰে পুষ্পা, আৰু এতিয়া ললে যুগান্তকাৰী সিদ্ধান্ত। জীৱনৰ শেষ সময়ত নিজ ভেটি মাটিত এতিয়া সৃষ্টিকলা নিকেতন নামৰ স্কুল খুলি কণ কণ ছাত্ৰ ছাত্ৰীৰ সৈতে হাঁহি ধেমালিৰে জীয়াই আছে মহিলাগৰাকীয়ে। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপোৰ্ট, লোকেল 18।